বেছি বগা সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় ভালে কুশলে আছে, আমিও ভালে কুশলে আছোঁ। আপোনালোকৰ কৃপাত আশীৰ্বাদত খালি গৰমে একদম দহি মাৰিছে। ইয়াত দেখিছেনে পুৰা ঘামি আছোঁ। চেহেৰা দেখি পোৱা নাই নেকি বাৰু? বহুত বেছি ক'লা হয়। কিবা ওচৰত লাইট চাইট বা কিবা কিবি ব্ৰাইটনেছ কৰি পেলাই চাব দেই চেহেৰাটো। ক'লা মানুহ যে নেদেখিব পাৰে। বাকী আৰু ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজি এতিয়া বাজিছে 8:30 বাজিছে ৰাতিৰ, আৰু আজি হৈছে সানডে, আৰু সানডে স্পেচিয়েল বুলি দিনটো এনেকৈ গ'ল। মানে একদম নিৰামিষ খালোঁ দিনত আৰু শুই গ'লোঁ। শুই যোৱাৰ পিছত 7টা বজাত সন্ধিয়া সাৰ পাইছোঁ, আৰু সাৰ পাই লৈ বজাৰলৈ গৈছে পংকজ, আৰু এনেকৈ কিবা কিবি আৰু ঘৰুৱা বজাৰ থাকে আৰু সানডে বুলি বজাৰ। আমাক যিহেতু ওচৰৰ বজাৰখন আজি সানডে বুলি বন্ধ থাকে, একেবাৰে পল্টন বজাৰ যাবলগীয়া হ'ল। তাৰ পৰা একেবাৰে লৈ আনিলে কিছুমান বস্তু মানে প্ৰয়োজনীয়, আৰু সানডে স্পেচিয়েল বুলিও আজি অকণমানকৈ কিবা এটা বনাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই যাব তেতিয়াহ'লে। আৰু কিনো বনাইছোঁ চাওঁগৈ ব'লক পাক। এয়া আজি বনাবলৈ লৈছোঁ একদম মোৰ ষ্টাইল পনীৰ, আৰু নামটো কি ক'ব নাজানো, খালি মোৰ ষ্টাইল হ'ব নিজৰ মতে। পিঁয়াজ লৈছোঁ 3টা ডাঙৰ ডাঙৰকৈ চপ কৰি, আৰু এইবিলাক কেপচিকাম লৈছোঁ 2টা। এইখিনি ধুনীয়াকৈ কাটি ৰেডি কৰি থৈছোঁ, আৰু বিলাহীকেইটা এইকেইটা হেৰি কৰিব লাগিব। এতিয়া প্ৰথমতে মই ইয়াত টাৱাখনত আচলতে এখন দেখাব নোৱাৰিলোঁ, টাৱাত মছলাখিনি অলপ লৰাই মেলি 2 মিনিটমান। এতিয়া সেইখিনি এইফালে মছলাখিনি দেখিছেনে? মছলাখিনিত আছিলে ধনিয়া গুটি, লং, ইলাচি, কেশৰ আৰু জিৰা, এইফালে তেজপাত এটা, আৰু এইফালে শুকান জলকীয়া 3টা লৈছিলোঁ, ডালচেনি। এই সকলোবিলাক এখন টাৱাত, মানে আপোনালোকে যিহতে নলয় টাৱাত লৈ লৈছোঁ, আৰু গৰম কৰি পেলাই মিক্সিত মাৰিবলৈ ইয়াৰ মিক্সি ৰেডি কৰি থৈছোঁ। আৰু এইফালে পনীৰ যিহেতু সেইদিনা অলপ দিনৰ আগত অনা হৈ আছিলে, ফ্ৰিজত ৰাখি থৈছিলোঁ, আৰু আজি এইটো নতুনকৈ আনিছোঁ। পনীৰৰ সৈতে বনাম আজি এটা নতুন ৰেচিপি, একদম ইজি, আপোনালোকে ঘৰত খাব পৰাকৈ। সেইকাৰণে মই আজি এইটো শ্বেয়াৰ কৰি গৈ থাকিম, আপোনালোকে চাই থাকিব, ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। আৰু পংকজে এয়া উলিয়াই আছে পনীৰ, হয়নে? আৰু এইফালে দেখিলেনে এতিয়া কি বনাবলৈ লৈছোঁ। আচলতে আজি মানে নিজৰ ষ্টাইলত পনীৰটো না চাহী পনীৰ বনা কিবা নিজৰ ষ্টাইলত, পংকজৰো আইডিয়া আচলতে, যে একদম নিজৰ ষ্টাইলত আজি একদম ইজি আপোনালোকেও খাব পৰাকৈ এটা ধুনীয়া ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাইহে পেলাওঁ। এইফালে ধুনুৱে কৰি আছে আৰ্ট কৰি আছে, কিবা মানে ছবি আঁকি আছে। আৰু তাৰপিছতে তাই দাঁতৰ বিষ হৈ আছে, আৰু দাঁতৰ বিষ মানে কি, তাই আহিব 2 দিনৰ পিছৰ পৰাই দাঁতৰ বিষ হৈ আছে ভালকৈ একো খাব কৰিব পৰা নাই। আৰু দাঁতৰ বিষৰ টেবলেট মানে এইখিনিলে আকৌ আহি ল'লোঁ। মানে সেইখিনিত কি হয়, মানে ৰাস্তাটো অকণমান হয়, পেলাই আকৌ কিচেনলৈ যাবলগীয়া হৈছে। পংকজে উঠাই আহিলে, পঠিয়াই দিলে, আকৌ এইখিনিলে আহিলোঁ। মানে কি, তাৰপিছত দাঁতৰ বিষ হৈ আছে, আৰু দাঁতৰ বিষৰ তেনেকৈ আমি ইমান নাজানো, মানে তথাপিও ঘৰুৱা কিছুমান ৰেমেডি কৰিলোঁ ইউটিউবত চাই মেলি। সেইখিনি কৰিও ভাল নহ'লে, তাৰপিছত মেডিচিন আনিলোঁ। এবাৰ প্ৰথমতে বেলেগ মেডিচিন খালে, তাৰপিছত আকৌ আনিলোঁ মেডিচিন। তাৰপিছতে কিবা এটা হেৰি দিলে, জেল এটা দিলে দাঁতত, এনেকৈ গুৰি দাঁতত লগাবলৈ। আচলতে এইটো পোকে খোৱা দাঁতহে, আৰু 2টা পোকে খাইছে একেলগে। তাৰপিছতে সেইখিনি খোৱাও এতিয়া ভাল পোৱা নাই। সেইটো কাৰণে ভাবিছোঁ ইমান যেতিয়া দৰৱ খাই লৈ ভালেই পোৱা নাই, বেছিকৈ সৰু ল'ৰা ছোৱালী যিহেতু বিষৰ দৰৱ খাই থকাটো ভাল নহয়। সেইকাৰণে ভাবিছোঁ কাইলৈ যিহেতু আছাম মেডিকেললৈ লৈ যাম বুলি, তাতে ভাল মানে কি ধুনীয়াকৈ চাই বুলি কৈছে বাইদেউ এগৰাকীয়ে। যিহেতু বাইদেউগৰাকী হৈছে আগতে ভিডিঅ'ত দেখি পাইছে, আমি য'ত আগতে আছিলোঁ, তেওঁৰ লগত মই কথা পাতিলোঁ, আৰু তেওঁ কৈছে তাতে বহুত ভালকৈ চাই বোলে। খালি অকণমান চিনি পোৱাত প্ৰব্লেম হয়, আৰু কাৰণ যিমান ডাঙৰ এৰিয়া আছাম মেডিকেলখন, বহুত বেছি দিগদাৰ হয়। ৰ'ব কৈ আছোঁ, পংকজে এইটো মিক্সাৰটো মাৰি লওক, মছলাখিনি মাৰি লওক। তাৰপিছত এইফালে আমাৰ মছলাখিনি ৰেডি হৈ গ'ল, পংকজে মাৰি ল'লে মছলা, আৰু টেবুলখনে চাহ খোৱা কাপ চাপ আছে দিছিলে, আৰু পনীৰ এইফালে ৰেডি কৰি থোৱা আছে। সেইখিনি মই হেৰি কৰিম, ধুমগৈ লাহেকৈ। ভাবিলোঁ কি ভিডিঅ'টো অকণমান আপোনালোকৰ লগত কথা পাতি লওঁ, অকণমান টপিকটো বেলেগ কৰি দিছোঁ। গতিকে যিখিনি পেকেট মছলা নহয়, পেকেট মছলাৰ গোন্ধটো চাবচোন, পেকেট মছলাৰ গোন্ধটো ইমান মানে নাহে, কিন্তু যিখিনি খোলা মছলা সেইখিনি আমি নিজে যেতিয়া মিক্সিত মাৰোঁ নহয়, সেইখিনি গোন্ধটো কিমান যে ধুনীয়া হয় ন। সেইকাৰণে অলপ দিনৰ আগত মানে সেই আচাৰত দিবৰ কাৰণে মই মছলা অলপমান আনিছিলোঁ, আৰু সেইখিনি আছিলে। তাকে এতিয়া সেইখিনি মছলাই মই ৰেডি কৰিছোঁ তাত দিবৰ কাৰণে, ৰেচিপিটো দিবৰ কাৰণে। আৰু বহুত ধুনীয়া গুণ আছে, মলমলাই আছে মছলাখিনি। কোনোৱে এইটো ছবি আঁকিলে দেখিছেনে? এইজনী কোন হয়? মই বোলে। এইজনী বহুত ধুনীয়াকৈ আঁকিছে, একদম পূৰা টাই চাই লগাই আছে। চুলি দেখোঁ তাই একদম আউলি বাউলি হৈ আছে, একদম কালাৰ কৰি আছে। আৰু আকৌ এইফালে চব তাই দাঁতকেইটা দেখিছেনে? একদম দাঁত পোকে খাই অৱস্থা বেয়া। গৰম উঠিছে, আৰু গৰম উঠিলে মোৰ এটা প্ৰব্লেম হয়, যিটো আকৌ এইটো মুখৰ প্ৰব্লেমটো মানুহৰ মানে কিবা বুলি কয় নহয়, বেমাৰৰ অন্ত নপৰে বুলি।
মুখত মানে হেৰি আকৌ অলপ গৰম হ'লে বা ৰ'দ চ'দ পালে কিবা মানে হেৰি হ'লে মোৰ এলাৰ্জি টাইপ হৈ যায় এতিয়াও মানে মুখখন চিটি যাই আছে এখন এতিয়া এবাৰ ধুলোঁ শান্তি নালাগিলে আকৌ এবাৰ ধুবগৈ লাগিব মুখখন এইটো এতিয়া অৱশ্যে মই একো ক্ৰীম চিম লগোৱা নাই একদম অথনি পিছবেলা মানে সন্ধিয়া শুই উঠিয়ে আৰু মুখখনে ধুই দিছোঁ মুখখন ধুই একো লগোৱা নাই তথাপিও মানে মুখখন চিটচিটাই আছে এতিয়া বনোৱাখনত অকণমান লাগোংগৈ পংকজো লাগিছে ময়ো লাগোংগৈ দুইজনে লাগি ভাগি বনাই লওঁ আপোনালোকক মাজে মাজে অকণমান দেখাই থাকিম এতিয়া বোলে মোবাইলটো ধুনুক লাগে বুলি কিবা এটা কৰি আছে তো কৰি লওক তাৰপিছতে আকৌ লগ পাই আছোঁ মই তেল গৰম কৰি লৈছোঁ মানে টাৱাখনত যিহেতু তেল বহুত গৰমেই হৈ গ'ল ধোঁৱা ওলাই গৈছে আৰু এইফালে পনীৰ ৰেডি কৰি লৈছোঁ পনীৰখিনি ইয়াতে ফ্ৰাই কৰি ল'ম এয়া ধুনীয়াকৈ আৰু এইখিনি ৰেডি হৈ আছে কেপচিকাম আৰু লগতে পিঁয়াজ আৰু এইফালে পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি থোৱা হৈছে আৰু এইফালে বিলাহী 4টা মিক্সাৰত মাৰি ল'লোঁ এনেকৈ পনীৰখিনি ফ্ৰাই কৰি আছোঁ তেলত আৰু এইখিনি আচলতে আমি ৰিফাইন তেলত কৰিছোঁ আপোনালোকে বাটাৰতো কৰিব পাৰে ঘিউ দিও কৰিব পাৰে আমাৰ কিন্তু এনেকৈ ৰিফাইনতে কৰি লৈছোঁ আজি যিহেতু আনকালে বাটাৰতে কৰোঁ নহ'লে ঘিউত কৰোঁ আজি যিহেতু ৰেচিপিটো অলপ বেলেগ ষ্টাইলত বনাম এইটো আনিছোঁ আমুল ফ্ৰেছ ক্ৰীম যিহেতু ইয়াত দৰকাৰ হ'ব আছে এবাৰ মই ওলাইছোঁ হয়নে দেখিছেনে পনীৰখিনি অলপ ৰঙচুৱা হ'লে পনীৰখিনি কাঢ়ি ল'লোঁ ফ্ৰাই দি দিম কেপচিকাম আৰু পিঁয়াজখিনি অলপমান হাফ ফ্ৰাই কৰি লোৱা হ'ব অলপমান হাই ফ্ৰাই কৰি লওঁ এনেকৈ ৰেচিপি বনাই আছোঁ সেইটো মানে খালি সেইটোৰ লগতে ভাতকেইটা খাব নোৱাৰিম সেইটো কাৰণে এতিয়া মই বনাব লাগিব দালি অকণমান দালি বনাই লওঁগৈ আৰু দালি বনোৱাৰ পাছতে ভাত পতিব লাগিব যিটো ভাত পতা নাই আৰু কাপোৰ কানি ওপৰতে আছে যিহেতু ইভিনিং পংকজৰ মানে ইউনিফৰ্ম দেৰিকৈ ধোৱা হৈছিলে সেইটো কাৰণে ওপৰতে ৰাখি থৈছোঁ অকণ ভাড়া বতাহত শুকক তাৰপিছত ভিতৰলৈ আনি ইয়াত বেলকনিত মেলি দিম এইফালে দেখিছে ৰছী পৰ্দা চৰ্দা এনেকৈ আঁতৰাই থৈ দিছোঁ দেই কাৰণ বতাহ সোমাবৰ কাৰণে যিহেতু মানে এইটো ৰুমটো নহয় ৰুম বাকচৰ দৰে সেইটো কাৰণে অলপ বেছি গৰম উঠে 2 মিনিটৰ পিছত এয়া একদম অলপ এইখিনি উমলি গৈছে এতিয়া গেছটো অফ কৰি দিম আৰু বনাবলৈ লাগি যাম এইফালে কেৰাহী ধুই থৈছোঁ আমাৰ এই চেল বাকতি খোৱা কেৰাহীখন আৰু এইখন কেৰাহীখন আচলতে কি এইখন কেৰাহীত সৰু কেৰাহীখনত বনাই বহুত বেছি ভাল লাগে এইখন মানে এনেকৈ তাৰ চামৰা উঠি গ'লেও ভাল লাগে এইটো দেখিছেনে এইটোত আছে মাছৰ মানে চব্জি আৰু তেল চেল আছে তাৰপিছত আৰু এটা আছে সেইটোত আকৌ পংকজে মানে সেইটোত বেয়া পায় আনিলোঁ কিন্তু এইটোত বৰ বেছিকৈ বনাই খুৱাই নহয় বনালে খানা টেষ্টি নহয় বোলে সেইখনত বনালে সেনেকুৱা কেৰাহী এখন আনিলোঁ সেইটো কাৰণে সেইখনতে এনেকুৱা সৰু টিকলু মিকলু বনায়ো ভাল লাগে তথাপিও এতিয়া ভাবিছোঁ এইখন কেৰাহী চেঞ্জ কৰি পেলাই এখন আনিব লাগিব লাহেকৈ এনেকুৱা কেৰাহীত তেল দি দিলোঁ আৰু তেলখিনি গৰম হ'লেই চাউখিনি দি দিছোঁ পিঁয়াজখিনি অলপ লৰাই দিছোঁ আৰু গাখিনি লৰাই পেলাই অকণমান পিঁয়াজখিনি ৰঙচুৱা হয় আৰু এতিয়া ইয়াতে দি দিম মই আদা নহৰু পেষ্ট কৰি থোৱা আছিলে যিহেতু সেই তাৰে অকণমান দি দিছোঁ এতিয়া দিম এই মছলাখিনি গুড়ি যে কৰিছোঁ অথনি একদম মোৰ ধুনীয়া চেণ্ট মাৰি আছে আচলতে এই মছলাখিনি দি দিছোঁ 2 মিনিটমান এইফালে 2-3 মিনিট ভাজি লোৱাৰ পিছতে মছলাখিনি ৰাখি দিম এতিয়া এই যে বিলাহী পেষ্ট কৰি থৈছিলোঁ এইখিনি ইয়াতে দি দিছোঁ আৰু এইখিনি দি অলপমান লৰাই দিম আৰু এতিয়া ইয়াতে পৰিমাণ অনুসাৰে নিমখটো দি দিছোঁ আৰু এতিয়াও গেছৰ ফ্লেমটো ল' কৰিয়ে ৰাখিছোঁ এতিয়া হালধি দি দিলোঁ আৰু এটা দি দিলোঁ পাহৰিলোৱে এইটো কালাৰটোৰ কাৰণে মই দি দিছোঁ ইয়াত কাশ্মীৰী ৰেড চিলিটো দি দিছোঁ অলপমান আৰু মছলাই খুন্দি থোৱাখিনি বাকী বেলেগ মছলা মই একো দিয়া নাই ইয়াতে হালধিখিনি দিয়াৰ পিছত এনেকৈ অলপ লৰাই মিক্স কৰি দিছোঁ এতিয়া ইয়াত দিম ক্ৰীম দি দিছোঁ ইয়াতে কিমান মস্তিছে ওলাইছে ক্ৰীম তলৰখিনি পানী ওলাইছে দেখিছেনে ওপৰখিনি হেৰি হৈ আছিলে আৰু ক্ৰীমখিনি এনেকৈ ধুনীয়াকৈ ক্ৰীমখিনি দি এনেকৈ মিক্স কৰি লোৱা হৈছে আৰু ইয়াত ক্ৰীমখিনি দি দিলোঁ ক্ৰীমখিনি দিয়াৰ পিছত ধুনীয়াকৈ আটাখনে লৰাই মছলাখিনিৰ লগত ধুনীয়াকৈ আৰু মছলা আৰু বিলাহী পেষ্টখিনিৰ লগত ধুনীয়াকৈ মিক্স কৰি একদম গোটেইখিনি মিলাই লৈছোঁ ধুনীয়াকৈ আৰু ইয়াৰ পৰা বৰ ধুনীয়া গোন্ধ এটা আহি থাকিব আপোনালোকে যেতিয়া বনাব তেতিয়া গম পাব 5 মিনিটমান লৰাই থকাৰ পিছত ইয়াত দেখিছে অকণমান এইটো মানে গ্ৰেভিটো অকণমান শুকাই যোৱাৰ নিচিনা হৈছে এতিয়া মই ইয়াতে দি দিম সেয়া পনীৰৰ যিখিনি পানী আছিলে সেইখিনি পেলাই দিলে মানে লোকচান হ'ব পানীখিনি পেলাই দিয়া নাই ইয়াৰ টেষ্টি ভাতটো কেনেকৈ আহিব নহ'লে নহয়নে পনীৰৰ পানীখিনি মই ইয়াতে দি দিম এতিয়া এয়া এইখিনি আৰু এটা এইটো আচলতে পনীৰ এইটা বেলেগ হ'ল একে লগে এটা হৈছে টপ পনীৰ হ'ল আৰু এটা হৈছে সেয়া আমুল পনীৰ
এইটো আমুলটো নাপালোঁ মানে আজি পানীখিনি দি দিয়াৰ পিছত এনেকৈ লৰাই দিছোঁ আৰু ধুনীয়াকৈ মিক্স হৈ আছে 5 মিনিট 10 মান হৈ গ'ল এতিয়া এইখিনি উতলি আছে উতলি বহুত সময় উতলাৰ পিছতে মই এতিয়া ইয়াতে দি দিম কেপচিকাম আৰু পিঁয়াজখিনি ইয়াতে দি দিম এইখিনি দিয়াৰ পিছত অলপমান লৰাই দিছোঁ অলপমান লৰাই দি আকৌ ইয়াক অলপ সময় মই ৰাখি দিম এনেকৈয়ে 2 মিনিটমানৰ পিছত এইখিনি অকণমান উতল আহিলে ল' ফ্লেমত ৰাখি উতলটো হাইছোঁ কাৰণ হাই ফ্লেম কৰি দিলে এইটো দেৰি যাব পাৰে সেইটো কাৰণে যিহেতু ইয়াতো মই অকণমান পানী মিক্স কৰা নাই এতিয়ালৈকে আৰু এতিয়া ইয়াতে দি দিম মই ইয়াত ফ্ৰাই কৰি থোৱা পনীৰখিনি লাহে লাহেকৈ লৰাম যিহেতু একদম জবৰকৈ লৰালে মানে ভাগি যাব পাৰে সেইটো কাৰণে লাহে লাহে লৰাই দিছোঁ যাতে পনীৰটো পৰা ভাগি নাযায় ইয়াত পানী অকণমান দি দিলোঁ পানী অকণমান দিয়াৰ পিছত আকৌ ইয়াতে ল' ফ্লেমত ৰাখি অকণমান সময় ইয়াক উতলিবলৈ দিছোঁ তাৰপিছত আমাৰ ৰেডি হৈ যাব এয়া দেখিছেনে এয়া মোৰ ফাইনেলি পনীৰ ৰেচিপিটো হৈ গ'ল ৰেডি আৰু বহুত ধুনীয়া টেষ্টি বনাইছে আৰু এনেকৈ আপোনালোকে বনাই খাবচোন একদম ইজি ষ্টাইলত ঘৰতে থকা বস্তুকেইটাৰে পনীৰৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব বৰ ভালকৈ মাজে মাজে দেখুৱাইছোঁ আৰু একেবাৰে ৰেচিপি হিচাপতো দেখুওৱা নাই মাজে মাজে অলপ দেখুৱাইছোঁ তথাপিও আপোনালোকে এনেকৈ বনাবৰ কাৰণে সুবিধা হ'ব যিসকলে এনেকৈ খোৱা নাই তো প্লিজ খাব পাৰিব খাবচোন এবাৰ আৰু খাই জনাব মোক কমেণ্টত কেনেকুৱা লাগিলে মোৰ দাইলখিনি প্ৰথমতে মই বইল কৰি ল'লোঁ এয়া আৰু এইফালে কেৰাহীখন পাতি দিছোঁ কেৰাহী মোৰ গৰম হ'লেই অকণমান তেল দি দিছোঁ পকি গৈছে এতিয়া তেলখিনি পকি যোৱাৰ পিছত মই দিছোঁ দাইলত মানে পাঁচফোৰণ দি দিলে দাইলখিনি খাবলৈ ভাল লাগে সেইটো কাৰণে মই অলপ পাঁচফোৰণ দি দিছোঁ লগতে কিছুমানে দাইলটো বইল কৰোঁতে দি দিয়ে মই আকৌ হালধিটো মানে এনেকৈ তেল মাৰোঁতেহে এনেকৈ হালধি দি দিওঁ তেতিয়া মই দি দিম এয়া ধনিয়া দি দিছোঁ যিহেতু ধনিয়া দি দিলে বহুত বেছি ভাল লাগে নহয় মান ধনিয়া হ'লে আৰু বেছি ভাল লাগে যিহেতু ইয়াত আৰু মান ধনিয়া ক'ত পাম ধুনীয়াকৈ মোৰ দাইলখিনি ৰেডি হৈ গ'ল আৰু দাইলখিনি মই ইয়াতে সেইটো দিওঁতে দাইলখিনি কাঢ়ি ল'ম যিহেতু ডাইনিঙত ওচৰত চব সজাই ল'ব লাগিব কেৰাহীখনত থৈ দিলোঁ আৰু এইফালে আমাৰ ভাত ৰেডি হৈ গ'ল এইফালে পংকজ আহিছে ভাত খাবলৈ আৰু এইফালে ধুনীয়া খাই আছে খাবলৈ লৈছে আৰু লগতে এয়া পনীৰ কেনেকুৱা লাগিছে ধুনু খাই মজা লাগিছে এইফালে পংকজে একদম গেঞ্জি চেঞ্জি দাঙি খাবলৈ লৈছে সেয়া পনীৰ চব্জি আৰু এইফালে দাইল ধুনীয়া দি দিছিলোঁ আৰু লগতে মোৰ ভাত ঠাণ্ডা ভাত লৈ লৈছোঁ দেই একদম গৰমে গৰম ভাত ধুনুকে দিছোঁ আমি দুটা এতিয়া বৰ্তমান ঠাণ্ডা ভাতহে খাইছোঁ লাগিলে পিছত লৈ ল'ম আৰু এইফালে নেমু লৈছোঁ আৰু এয়া পনীৰ চব্জি কেনেকুৱা লাগিছে ৰ'বলৈ সমান এতিয়া হে মজা লাগিছে এতিয়া খাই লওঁ খাই লৈ পেলাই লগাই আছোঁ বহুত গৰম দিছে দেই কথা পাতি নাথাকোঁ আৰু ভাত এতিয়া পটাপট খাই লওঁ আৰু আপোনালোকে যদি ভাত খোৱা নাই খাই লওক আৰু এতিয়া বাজিছে ৰাতি 10টা বাজিলে আমাৰ ভাত এতিয়া ৰেডি হৈছে আৰু যিসকলে খালে তেওঁলোক শুই থাকক আৰু যিসকলে খোৱা নাই তেওঁলোকে খাই লওক দেই আমি খাই লৈ লগ পাই আছোঁ ভাত খাই হৈ গ'ল আৰু মোক মানে আহিব নোৱাৰিছোঁ ভালকৈ কথা ক'ব নোৱাৰিছোঁ যিটো কিবা এটা লগাই থৈ দিছোঁ আৰু পংকজতে ইয়াত দুইটাই মানে পৰি লৈ পেলানি মোবাইল চোৱা লাগি গ'ল আৰু মই একদম ডাষ্টবিন তলত ৰাখি আহি ল'লোঁ যিহেতু ৰাতিপুৱা সোনকালে সাৰ নাপাওঁ ৰাতিপুৱা যাবৰ গাড়ীখন সোনকালে আহে আমি আজি ভাত সাঁজ খাই সঁচাকৈ বহুত বেছি ভাল লাগিলে আহিব নোৱাৰিছোঁ আৰু আপোনালোকে আজিৰ ৰেচিপিটো চাই আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আপোনালোকৰ মৰমবিলাক দিব কমেণ্টবিলাকত মৰমবিলাক দিলে মানে বহুত বেছি ভাল লাগে আৰু এতিয়ালৈ বেছি কথা কৈ নাথাকোঁ আৰু এতিয়া বাজিলে 11:20 হ'বলৈ হ'ল আমিও এতিয়া মুখ চুখ ধুই আহি ধুনীয়াকৈ শুই যাম আৰু যিহেতু কাইলৈ মৰ্ণিং এফালে যাবলৈ আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ক'ত যাম বাৰু অকণমান কৈছিলোঁ আপোনালোকৰ যদি মনত আছে গুড নাইট ধুনু গুড নাইট দিয়া আকৌ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আজি হাঁহিটো মাৰিব পৰা নাই বাৰু সদায় হাঁহি মাৰিয়ে থাকোঁ আজি কি মাৰিম ন ঠিক আছে আৰু আপোনালোকক শুই যাওক তেতিয়াহ'লে আমিও শুই যাওঁ আৰু নেক্সট কালি এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকৰ মাজলৈ পুনৰ আহিম এতিয়ালৈ তেতিয়াহ'লে বাই বাই লাভ ইউ